সাংস্কৃতিক জগতখনৰ বাবে এক দুখ খবৰ। হঠাৎ অসুস্থ হৈ পৰিছে জনপ্ৰিয় গায়কজন। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বলিউডৰ জনপ্ৰিয় গায়ক সোনু নিগম বৰ্তমান অসুস্থ। প্ৰচণ্ড বিষ যন্ত্ৰণাত ভুগিছে জনপ্ৰিয় গায়ক সোনু নিগম। গান গাই গাই মঞ্চত অসুস্থ হৈ পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগম। সোনু নিগমৰ অসুস্থতাৰ খবৰে চিন্তাত পেলাইছে অনুৰাগীসকলক। পুনেত অনুষ্ঠান কৰিবলৈ গৈ অসুস্থ হৈ পৰিছিল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগম। সংগীতানুষ্ঠানৰ মাজতেই প্ৰচণ্ড কঁকালৰ বিষ আৰম্ভ হৈছিল কণ্ঠশিল্পী সোনু নিগমৰ। নিজৰ যান্ত্ৰনাৰ বিষয়ে কণ্ঠশিল্পীগৰাকীয়ে ক'লে, কঁকালৰ ৰাজহাড়ত যেন কোনোবাই বেজী দি হেঁচা দি ৰাখিছিল। ইমান প্ৰচণ্ড বিষ আগতে কেতিয়াও হোৱা নাছিল। দৰ্শকৰ সঁহাৰিৰ বাবে অনুষ্ঠান কৰিব পাৰিছিলোঁ। সৰস্বতী মায়ে মোৰ হাতখন ধৰি ৰাখক। সামাজিক মাধ্যমত প্ৰচণ্ড বিষ লৈ বিচনাত শুই থকা অৱস্থাত এটা পোষ্ট শ্বেয়াৰ কৰিছে কণ্ঠশিল্পী সোনু নিগমে। শাৰীৰিক যন্ত্ৰণাৰে জৰ্জৰিত হৈ পৰিছিল কণ্ঠশিল্পী সোনু নিগম। বৰ্তমান কণ্ঠশিল্পী সোনু নিগম এতিয়া সুস্থ হৈ উঠিছে।